NDA খতম, 120 মন্ত্ৰীয়ে কৰিব পদত্যাগ, তাজপাতৰ ঘৰৰ দৰে কৰিব মোদী চৰকাৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। আমাৰ আন ভিডিঅ'বিলাকৰ দৰে আজিৰ ভিডিঅ'টো ইমানেই বিস্ফোৰক আৰু তথ্য সমৃদ্ধ যে আপোনাৰ চকু কপালত উঠিব। আজি আপোনালোকৰ বাবে এনে এটা খবৰ লৈ আহিছোঁ যিয়ে আপোনালোকক আচৰিত কৰি তুলিব আৰু আপোনালোকক ভাবিবলৈ বাধ্য কৰিব যে দিল্লী আৰু বিহাৰৰ শাসকীয় দলসমূহত সঁচা অৰ্থত সকলো ঠিকেই চলি আছে নেকি, বা ভিতৰত এনে এক প্ৰলয়ংকাৰী ধুমুহা বলিছেনে যিয়ে আনকি শক্তিশালী নেতাৰ স্থিতি কঁপাই তুলিব। হয়, আজি আমি দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই গাপ দি ৰখা ৰাজনৈতিক ভূমিকম্পৰ কথা ক'বলৈ ওলাইছোঁ, কিন্তু কোনো মেইন ষ্ট্ৰীম মিডিয়াই এতিয়াও আপোনাক মুকলিকৈ এই কথা কোৱা নাই। কিন্তু নিউজ ওৱান নৰ্থ ইষ্টত আমি আপোনাক ক'ম সেই সত্য যিবিলাক খবৰক এতিয়া পৰ্দাৰ আঁৰত লুকুৱাই ৰখা হৈছে। গতিকে কুৰ্চি কো পেটি বান্ধ লেজিয়ে, কাৰণ আজিৰ বাতৰিটো হৈছে মোদী চৰকাৰৰ দুটা ডাঙৰ উইকেট আৰু বিহাৰত নীতিশ কুমাৰ চৰকাৰৰ তিনিটা ডাঙৰ উইকেট পতনৰ ভৱিষ্যতবাণী। হয়, আপুনি ঠিকেই শুনিছে, মই ইয়াত ক্ৰিকেট খেলৰ কথা কোৱা নাই, বৰঞ্চ ৰাজনৈতিক ক্ষেত্ৰখনৰ কথাহে কৈছোঁ, য'ত খেলুৱৈয়ে নিজৰ কেপ্টেইনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। মই পদত্যাগৰ কথা কৈছোঁ, মই এনে মন্ত্ৰীৰ কথা কৈছোঁ যিসকলে কালিলৈকে চৰকাৰৰ প্ৰশংসাত মত্ত হৈ আছিল। দিল্লীত মোদী চৰকাৰ আৰু বিহাৰত নীতিশ কুমাৰ চৰকাৰ চলি থকাৰ মূল চাবিকাঠি আছিল এওঁলোকে, কিন্তু এতিয়া এই সমৰ্থকসকলে পলটি মাৰিবলৈ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, তেওঁলোকে এতিয়া মুকলিকৈ নিজৰ অসন্তুষ্টিৰ কথা ঘোষণা কৰিছে, আৰু তেওঁলোকৰ অসন্তুষ্টি কোনো সৰু কথা নহয়। তেওঁলোকৰ ঘোষণাত কেৱল NDA বা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স এৰি যোৱাৰ কথা কোৱা নাই, তাতোতকৈ ডাঙৰ কথা তেওঁলোকে নিজৰ মিত্ৰ ভাৰতীয় জনতা পাৰ্টীক এটা বেইমান পাৰ্টি বুলিহে কৈছে। হয়, এই শব্দবোৰ আমাৰ নহয়, কোনো বিৰোধী নেতাৰ নহয়, এই শব্দবোৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ব্যৱহাৰ কৰা শব্দহে। প্ৰিয় দৰ্শক, কল্পনা কৰকচোন, চৰকাৰৰ ভিতৰত কোনো মন্ত্ৰীয়ে নিজৰ চৰকাৰৰ বৃহত্তম দলটোক বেইমান বুলি ক'লে পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰে আৰু কেৱল ৰাইজক বিপথে পৰিচালিত কৰিব জানে। এই কাৰণতে তেওঁ এতিয়া সিদ্ধান্ত লৈ ঘোষণা কৰিছে যে তেওঁ আৰু NDAৰ অংশ হৈ নাথাকে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে ইমান সাহসী বক্তব্য দিয়া মন্ত্ৰীজন কোন, আৰু সেইসকল আন মন্ত্ৰী কোন যাৰ একপক্ষীয় ঘোষণাই সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীক শলঠেকত পেলাইছে। গতিকে চলিত বছৰৰ শেষলৈকে NDA সম্পূৰ্ণ বিভাজিত হ'ব বুলি ধৰি ল'ব পাৰি নেকি? কাৰণ এই ঘোষণা যদি বাস্তৱত পৰিণত হয়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল দিল্লীৰ মোদী চৰকাৰেই নহয়, বিহাৰৰ নীতিশ কুমাৰ চৰকাৰতো পৰিব। মই আৰম্ভণিতে কোৱাৰ দৰে মোদী চৰকাৰৰ দুজন জ্যেষ্ঠ মন্ত্ৰী আৰু নীতিশ কুমাৰ চৰকাৰৰ তিনিজন মন্ত্ৰীয়ে যিকোনো সময়তে পদত্যাগ কৰিব পাৰে, আৰু যিকোনো সময়তে আপুনিও শুনা পাব পাৰে যে পদত্যাগ কৰা হৈছে আৰু NDA ভংগ হৈছে। প্ৰিয় দৰ্শক, মই আজি আপোনাৰ সন্মুখত সম্পূৰ্ণ প্ৰমাণ লৈ আহিছোঁ, আৰু দুটা ডাঙৰ প্ৰমাণ দেখুৱাম যিয়ে আপোনাক পতিয়ন নিয়াব যে সম্পূৰ্ণ ঘটনাটোৱেই সত্য। গতিকে কি হৈ আছে একাধিক্ৰমে বুজি লওঁ আহক। আপুনি মনত ৰাখিব যে শপত গ্ৰহণৰ আগতেও আৰু তাৰ পাছতো অধিক আলোচনা হৈছিল কোন মন্ত্ৰী হ'ব আৰু কোনে কোনটো মন্ত্ৰালয় পাব, আৰু সেই বিষয়ে বহু আলোচনা হৈছিল। এই সকলোবোৰ কথা চলি আছিল, কিন্তু এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দল ইউনাইটেডৰ এক অদ্ভুত মৌনতা। বিজেপিয়েও মুকলিকৈ একো কোৱা নাই, JDUৰ নেতাইও একো কোৱা নাই। কি ক'ব বিজেপিয়ে? নীতিশ কুমাৰৰ সৈতে বেলেগ খেল খেলিছে, কিন্তু নীতিশ কুমাৰেও বিশেষ হুলস্থুল কৰা নাই। ইফালে খবৰ আহিছে যে দিল্লীত উপস্থিত হৈছে নীতিশ কুমাৰ। এতিয়া নীতিশ কুমাৰৰ দিল্লীত আগমন আৰু NDAৰ ভিতৰত একেলগে বিদ্ৰোহী কণ্ঠৰ উত্থান কাকতালীয় হ'ব নোৱাৰে। প্ৰথমে এনে এটা দলৰ কথা ক'ম যাৰ নিজাকৈ বৃহৎ সমৰ্থন ভিত্তি নাই, ইয়াৰ কোনো শক্তিশালী ভিত্তি নাই, তথাপিও তেওঁলোকে নিজৰ সমৰ্থন দেখুৱাবলৈ আৰম্ভ কৰিছে, আৰু সেয়াও ভাৰতীয় জনতা পাৰ্টীক বেইমানৰ দল বুলি দাবী কৰি। তেওঁলোকে স্পষ্টকৈ কৈছে যে বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰে আৰু কেৱল প্ৰতিশ্ৰুতি দি দৌৰাবলৈহে জানে। ভুৱা প্ৰতিশ্ৰুতি ইতিমধ্যেই বিজেপিৰ বাবে সহজ হৈ পৰিছে। আজিৰ কাম কালিলৈ আৰু কালিৰ কাম পাছদিনালৈ পিছুৱাই দিয়াটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছে। কিন্তু এই মন্ত্ৰীজনে কৈছে যে এয়া বিজেপিৰ বহুত বেছি হৈছে, আৰু তেওঁ মনে মনে বহি নাথাকিব, NDAৰ সৈতে সম্পৰ্ক নিঃশেষ কৰিব। প্ৰিয় দৰ্শক, NDAৰ সৈতে সম্পৰ্ক নিঃশেষ কৰাৰ অৰ্থ আপোনালোকে হয়তো বুজি পাইছে।
ইয়াৰ অৰ্থ কেৱল এইটোৱেই যে বৰ্তমান মোদী কেবিনেটত মন্ত্ৰী হিচাপে থকা এই মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব। তেওঁৰ দলৰ সৈতে জড়িত আন লোক, বিশেষকৈ বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে থকা তেওঁৰ পুত্ৰইও পদত্যাগ কৰিব পাৰে। গতিকে ছাছপেন্স শেষ কৰি কওঁ খবৰটো কি। মন্ত্ৰী শুনক। খবৰ অনুসৰি NDAৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ সাজু হৈছে জিতন ৰাম মাঞ্ঝী। হয়, শক্তিশালী নেতা বুলি গণ্য কৰা জিতন ৰাম মাঞ্ঝীৰ ইমানেই খং উঠিছে যে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছতো তেওঁ বিজেপিৰ বিৰুদ্ধে বেইমানিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আচলতে প্ৰথমে জিতন ৰাম মাঞ্ঝীৰ বিষয়ে অলপ কওঁ, যাতে গোটেই কাহিনীটো ভালদৰে আপুনি বুজি পাব পাৰে। জিতন ৰাম মাঞ্ঝীয়ে যদি বৰ্তমানৰ পৰিস্থিতিত পদত্যাগ কৰে, ইয়াৰ পাছত কি ৰাজনৈতিক সমীকৰণৰ উন্মেষ ঘটিব সেয়া আপুনি হয়তো বুজিব পাৰিছে। তেওঁ জানে যে তেওঁৰ দলৰ অস্তিত্ব অতি সৰু। তেওঁ গুচি গ'লে তেওঁ আৰু তেওঁৰ পুত্ৰ দুয়োজনেই মন্ত্ৰিত্ব পদ হেৰুৱাব। অৰ্থাৎ মন্ত্ৰী পদৰ ফলত ভোগ কৰি থকা ক্ষমতা আৰু কৰ্তৃত্ব তেওঁৰ লগত নাথাকিব। কিন্তু প্ৰশ্ন উত্থাপন হয়, এই সকলোবোৰ জানি শুনিও কিয় জিতন ৰাম মাঞ্ঝীয়ে ইমান সাহসী বক্তব্য দিছে? বিশেষকৈ যি সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নিজেই দিল্লীত আছে আৰু যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ বৈঠক হ'বলৈ ওলাইছে বুলি কোৱা হৈছে, যি সময়ত কেবিনেট সম্প্ৰসাৰণৰ আলোচনা চলিছে আৰু যি সময়ত বিহাৰত ৰাজ্যসভা নিৰ্বাচন হ'বলৈ ওলাইছে, সেই সময়তে ৰাজ্যসভা নিৰ্বাচনৰ ঠিক আগতেই জিতন ৰাম মাঞ্ঝীয়ে এই ফ্ৰণ্ট মুকলি কৰাটো কেৱল কাকতলীয়া কথা নেকি? নে ইয়াৰ আঁৰত ইচ্ছাকৃত কৌশল আছে? নীতিশ কুমাৰে আন এটা ডাঙৰ পদক্ষেপ ল'বলৈ ওলাইছেনে, যিটো জিতন ৰাম মাঞ্ঝীয়ে অনুভৱ কৰিছে আৰু আভাস পাইছে, আৰু সেইকাৰণেই নেকি জিতন ৰাম মাঞ্ঝীয়ে এতিয়া আলোচনাৰ খেলত লিপ্ত হৈছে? এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন, কাৰণ ইয়াতেই গোটেই কাহিনীটো আৰম্ভ হৈছে আৰু শেষ হ'ব। সত্যটো হ'ল, বিজেপিৰ আজিও নীতিশ কুমাৰৰ ওপৰত 100% আস্থা নাই। বিজেপিয়ে অনুভৱ কৰিছে যে কাইলৈ যদি নীতিশ কুমাৰে সমৰ্থন প্ৰত্যাহাৰ কৰি আঁতৰি যায়, তেন্তে ক্ষমতাত থাকিবলৈ বিজেপিক প্ৰতিজন মিত্ৰৰ প্ৰয়োজন হ'ব। তেওঁলোকে বিচাৰে চিৰাগ পাছোৱান, জিতন ৰাম মাঞ্ঝী আৰু উপেন্দ্ৰ কুশৱাহা। তেতিয়াহে এই সংখ্যা 117ত উপনীত হ'ব। কিন্তু আমি এইটোও জানো যে ভাৰতীয় জনতা পাৰ্টিত ED, CBI, আয়কৰ বিভাগ আছে, আৰু এইবোৰৰ জৰিয়তে ইচ্ছা কৰিলেই সহজে 5-6জন বিধায়কক টানি আনিব পাৰিব, যদিও ইয়াৰ অৰ্থ JDUৰ পৰা বিচ্ছিন্ন কৰা। সেইবাবেই বিজেপিয়ে যিকোনো মূল্যৰ বিনিময়ত নিজৰ সৰু সৰু মিত্ৰসকলক ক্ষুব্ধ কৰিব নিবিচাৰে। বিজেপিয়ে সকলোকে মিত্ৰতাত ৰাখিব বিচাৰে, যাতে নীতিশ কুমাৰৰ ওপৰত প্ৰেছাৰ থাকিব পাৰে, আৰু সেই মিত্ৰসকলৰ ভিতৰত এজন জিতন ৰাম মাঞ্ঝীয়ে এতিয়া বিৰুদ্ধাচৰণ কৰিছে। এতিয়া আপুনি সুধিব কি হৈছে? আচলতে সমগ্ৰ বিষয়টো ৰাজ্যসভাৰ এখন আসনৰ সৈতে সাঙুৰ খাই আছে। জিতন ৰাম মাঞ্ঝীয়ে আল্টিমেটাম জাৰি কৰি স্পষ্টকৈ উল্লেখ কৰিছে যে যদি এইবাৰ ৰাজ্যসভাৰ আসন নাপায়, তেন্তে তেওঁ কেৱল মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাই নহয়, NDAৰ মিত্ৰজোঁটৰ সৈতে স্থায়ীভাৱে সম্পৰ্ক বিচ্ছিন্ন কৰিব। তেওঁ উল্লেখ কৰিছে যে লোকসভা নিৰ্বাচনৰ সময়ত তেওঁক ৰাজ্যসভা আসনৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পাছত সেই প্ৰতিশ্ৰুতি পূৰণ নহ'লে পদত্যাগ কৰিব। এইটো কোনো অফ দ্য ৰেকৰ্ড নহয়, জিতন ৰাম মাঞ্ঝীৰ মুকলি ঘোষণা। গোপনে কিবা এটা কোৱাৰ দৰে নহয় বা কিবা এটা ইংগিত দিয়াৰ দৰে নহয়, বৰঞ্চ তেওঁ ৰাজহুৱাভাৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু দৈনিক জাগৰণৰ দৰে বাতৰি কাকত এখনে কেনেধৰণৰ বাতৰি প্ৰকাশ কৰে আপুনি হয়তো জানে। আপুনি জানে যে দৈনিক জাগৰণে সাধাৰণতে চৰকাৰৰ বিৰুদ্ধে বেছি নিলিখে, কিন্তু গ্ৰেণ্ড এলায়েন্স বা অল ইণ্ডিয়া এলায়েন্সৰ ভিতৰত যদি সামান্যতম হুলস্থুলো হয়, তেন্তে এই কাকতখনেই প্ৰথমে বাতৰি প্ৰকাশ কৰে। গতিকে যদি এই কাকতখনেই NDAৰ ভিতৰতে বিৰুদ্ধাচৰণ প্ৰকাশ কৰিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল বাতৰিটো একেবাৰে নিশ্চিত আৰু সত্য। জিতন ৰাম মাঞ্ঝীয়ে আক্ষৰিক অৰ্থত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি NDAৰ সৈতে সম্পৰ্ক ভংগ কৰিব বুলি কৈছে। এতিয়া ৰাজ্যসভাৰ আসনৰ কথা কোৱাৰ আঁৰৰ কাহিনী কি, সেই কথা বিতংকৈ কম। মনত আছে যেতিয়া জিতন ৰাম মাঞ্ঝী একত্ৰিত হৈছিল, সেই সময়তে তেওঁ তেজস্বী যাদৱক এৰি নীতিশ কুমাৰৰ লগত যোগ দি বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল। তাৰ আগতে তেওঁক এটা ডাঙৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। প্ৰতিশ্ৰুতি আছিল যে তেওঁক 2খন লোকসভা আসন আৰু 1খন ৰাজ্যসভাৰ আসন দিয়া হ'ব। যেতিয়া তেওঁৰ পুত্ৰ বিহাৰত মন্ত্ৰী হৈ পুনৰ বিজেপিত যোগদান কৰিলে, তেতিয়া তেওঁৰ পুত্ৰক শক্তিশালী মন্ত্ৰালয় নিদিয়াত তেওঁৰ মনটো বেয়া লাগিল। লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু তেওঁৰ দলটোৱে এখন আসন লাভ কৰে। মাত্ৰ এখন আসন লাভ কৰাৰ পাছতো তেওঁক কেন্দ্ৰত মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু তেওঁক এনে এটা মন্ত্ৰালয় দিয়া হৈছিল যাৰ বিষয়ে তেওঁৰ নিজৰে জ্ঞানৰ পৰিসীমা কম আছিল। তেতিয়াও তেওঁৰ বৰ খং উঠিছিল আৰু হুমুনিয়া হাতাৰিছিল। তেওঁ কৈছিল, মই এই MSME মন্ত্ৰালয় কি বা ই কি কাম কৰে সেইটো একো নাজানো। আপুনি মোক কেনেধৰণৰ মন্ত্ৰালয় দিছে যাৰ বিষয়ে কোনেও নাজানে। সেই সময়ত এই সকলোবোৰ কথা নিজেই কৈছিল জিতন ৰাম মাঞ্ঝীয়ে।
এতিয়া ইয়াত সমস্যাটো হ'ল তেওঁ আগবাঢ়ি আহি এইবাৰ ৰাজ্যসভাৰ আসনত নিজৰ দাবী কৰিছে আৰু এই দাবী নীতিশ কুমাৰ দিল্লীত থকাৰ সময়তে কৰা হৈছে। গতিকে জিতনৰাম মাঞ্ঝীক অস্বস্তিত পেলোৱা এই ৰাজ্যসভাৰ আসনখন সন্দৰ্ভত বিজেপি হাইকমাণ্ডৰ সৈতে আলোচনা কৰিবলৈ গৈছে নেকি নীতিশ কুমাৰ, নে নীতিশ কুমাৰে আকৌ দল সলনি কৰিবলৈ ওলাইছে? জিতনৰাম মাঞ্ঝীয়ে তেওঁৰ সৈতে আগতীয়াকৈ আলোচনা কৰিব বিচাৰিছে, কিয়নো তেওঁৰ মতে নীতিশ আঁতৰি গ'লে তেওঁৰ ভূমিকা মোদী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ হ'বই। যিয়েই নহওক মাঞ্ঝীয়ে যি কৈছে সেয়া অতি গুৰুত্বৰ। লোকসভা নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনলৈকে তেওঁক উচ্চ জ্ঞান কৰা হৈছে বুলি তেওঁ বিজেপিক বেইমানি আৰু প্ৰতিশ্ৰুতি ভংগৰ প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰিছে। তেওঁ প্ৰাপ্য সন্মান লাভ কৰা নাই। বিজেপিক প্ৰতিশ্ৰুতি ভংগ আৰু বেইমানি কৰাৰ অভিযোগ উত্থাপন কৰাটো সৰু কথা নহয়। আৰু আপুনি আৰু মই সকলোৱে জানো যে আজিৰ সময়ত বিজেপি মানেই মোদী শ্বাহ জ্যোতি, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ পদত্যাগ কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে। গতিকে এইটো আছিল এজন মন্ত্ৰীৰ বিষয়ে এটা ডাঙৰ খবৰ। এতিয়া আন এজন মন্ত্ৰীৰ দ্বিতীয়টো ডাঙৰ খবৰলৈ আগবাঢ়ো। এই দ্বিতীয় মন্ত্ৰীজনো বিহাৰৰ, আৰু তেওঁৰ দলৰ দুজন বিধায়ক বৰ্তমান নীতিশ কুমাৰৰ চৰকাৰত মন্ত্ৰী হিচাপে কাম কৰি আছে। সেইবাবেই মই আৰম্ভণিতে কৈছিলোঁ যে কেৱল জিতনৰাম মাঞ্ঝীৰ উইকেটেই নহয়, মোদী চৰকাৰৰ এই মন্ত্ৰীজনেও উইকেট খহাব পাৰে। আচলতে চিৰাগ পাছোৱানৰ কথা কৈছোঁ। চিৰাগ পাছোৱানক লৈ ধাৰাবাহিকভাৱে খবৰ আহিছে। 19 নৱেম্বৰৰ এই খবৰ। দুপৰীয়া প্ৰায় 2 বজাৰ পৰা 3 বজাৰ ভিতৰৰ 20 তাৰিখে শপত গ্ৰহণৰ দিন আছিল। তাৰ পাছতে খবৰ আহিল যে চিৰাগ পাছোৱানে নিজে আগবাঢ়ি আহি এটা ডাঙৰ দাবী উত্থাপন কৰিছে। দাবী আছিল যে তেওঁক বিহাৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব লাগে। সেই সময়ত বিজেপিয়ে তেওঁৰ দাবীক একাষৰীয়া কৰি নাই এতিয়াই এই কাম নকৰিবা বুলি কোৱাটো বেলেগ। জেডিইউ তেওঁৰ দাবীক বিশেষ গুৰুত্ব নিদিলে। কিন্তু এইবাৰৰ বাবে চিৰাগ পাছোৱানৰ সপোন অপূৰ্ণ হৈয়ে থাকিল। শেহতীয়াকৈ তেওঁ পুনৰ এটা বক্তব্য আগবঢ়াইছে যে তেওঁ নিশ্চিতভাৱে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু 2030 চনৰ বাবে প্ৰস্তুতি চলাই আছে। বিজেপিয়ে ভালদৰেই জানে যে যদি চিৰাগ পাছোৱান নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে তেওঁ নিশ্চিতভাৱে জয়ী হ'ব। কিন্তু যদি তেওঁ নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে বিজেপি এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব, কাৰণ তেতিয়া ইয়াৰ কোনো নেতাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব নোৱাৰিব। ফলস্বৰূপে সকলো ধৰণৰ ৰাজনৈতিক কৌশল প্ৰয়োগ কৰা হৈছে। শেহতীয়াকৈ চিৰাগ পাছোৱানৰ দলৰ একাংশ নেতাই RLMত যোগদান কৰাৰ খবৰ বিয়পি পৰিছিল। এতিয়া আন এক ডাঙৰ খবৰ ওলাইছে, খুব দৈনিক জাগৰণে প্ৰকাশ কৰিছে। খবৰটো হ'ল চিৰাগ পাছোৱানৰ দলটোৱে এতিয়া ঝাৰখণ্ডতো নিৰ্বাচনত অৱতীৰ্ণ হ'ব। হয়, চিৰাগ পাছোৱানৰ LJP-R নামৰ দলটোৱে এতিয়া পৌৰসভাৰ নিৰ্বাচনত নিজৰ শক্তি দেখুৱাব, আৰু সেয়াও ঝাৰখণ্ডত। আপোনালোকৰ হয়তো মনত আছে ঝাৰখণ্ডত কেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত চম্পাই সোৰেন মুখ্যমন্ত্ৰী আছিল। চম্পাই সোৰেনে পাছত দল সলনি কৰাটো বেলেগ কথা। কিন্তু চম্পাই সোৰেন মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিৰ্বাচনৰ সময়ত কি হৈছিল? তেতিয়ালৈকে হেমন্ত সোৰেন ঘূৰি আহিছিল, আৰু এই সকলোবোৰ সোৰেনৰ সান্নিধ্যত হৈ আহিছিল। ঝাৰখণ্ডত চলি আছিল NDAৰ ভিতৰত আসন ভাগ বতৰা, আৰু সেই সময়ত বিজেপিয়ে চিৰাগ পাছোৱানৰ আসন ভাগ বতৰাক আওকাণ কৰিছিল। অতি কষ্টৰে তেওঁ এখন আসন নিশ্চিত কৰিলে, আৰু সেইখনত তেওঁ জয়ী হ'ল। এতিয়া চিৰাগ পাছোৱানে নিজাববীয়াকৈ ঝাৰখণ্ডত নিজৰ LJPৰ ৰাজনৈতিক উপস্থিতি প্ৰতিষ্ঠা কৰিব বিচাৰিছে। কিন্তু বিজেপিয়ে তেওঁৰ বাটত হেঙাৰ সৃষ্টি কৰিছে। এতিয়া চিৰাগ পাছোৱানে ঘোষণা কৰিছে যে তেওঁৰ দলে নিজাববীয়াকৈ পৌৰসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যদি এনেকুৱাই হয় তেন্তে কল্পনা কৰক ইয়াৰ অৰ্থ কি হ'ব পাৰে। সঁচাকৈয়ে NDA এৰিবলৈ সাজু নেকি LJP? বিজেপিৰ মনোভাৱত চিৰাগ পাছোৱানো বিৰক্ত হৈছে নেকি? মুঠৰ ওপৰত ছবিখনে ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। এফালে জিতনৰাম মাঞ্ঝীয়ে বিজেপিক বেইমানৰ দৰে শব্দ ব্যৱহাৰ কৰি পদত্যাগ কৰাৰ ভাবুকি দিছে, আনফালে চিৰাগ পাছোৱান যিয়ে নিজৰ পথ নিজেই গঢ়ি তুলিবলৈ চেষ্টা কৰি মিত্ৰজোঁটৰ ধৰ্মৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সকলোবোৰৰ মাজতে নীতিশ কুমাৰ যিয়ে মনে মনে নিজৰ পদক্ষেপ লৈছে। গতিকে সঁচাকৈয়ে মোদী চৰকাৰ বিপদত পৰিছে নেকি? বিহাৰ চৰকাৰে সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰিব নে তাৰ পূৰ্বে ভংগ হ'ব? এইবোৰ প্ৰশ্নৰ উত্তৰ সময়েহে দিব। কিন্তু এটা কথা নিশ্চিত যে দিল্লীৰ পৰা পাটনালৈকে ৰাজনীতিত প্ৰচণ্ড অস্থিৰতা। প্ৰিয় দৰ্শক, কি ভাবে? সঁচাকৈয়ে জিতনৰাম মাঞ্ঝীয়ে পদত্যাগ কৰিবনে? তেওঁৰ দাবীৰ আগত বিজেপি নতশিৰ হ'বনে? অনুগ্ৰহ কৰি আপোনাৰ মতামত মন্তব্যৰ অংশত শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ বিশ্লেষণ আৰু এই খবৰটো যদি আপোনালোকে ভাল পাইছে তেন্তে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু বন্ধু বান্ধৱীৰ মাজত ব্যাপকভাৱে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও প্ৰকৃত খবৰ লাভ কৰিব পাৰে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ।
আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগাব। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।